হয়, অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানে আচলতে ডিব্ৰুগড় জিলাৰ টিমনাত যি কাৰ্য সংঘটিত কৰিছে আৰু এই কাৰ্য এতিয়া স্থানীয় ৰাইজৰ বাবে এক বৃহৎ সমস্যাৰ কাৰণ হৈ পৰিছে আৰু যিকোনো সময়তে ভয়াৱহ অঘটনৰ ইংগিত বহন কৰিছে। মোৰ সন্মুখৰ যিটো দৃশ্য দেখুৱাবৰ কাৰণে মোৰ সহযোগী বাছুক অনুৰোধ জনাইছোঁ। এয়া হৈছে টিমনাৰ এটা অইল খাট আৰু এই অইল খাটৰ পৰা যিসমূহ কুড অইল নিগৰিত হৈছে আৰু এই কুড অইলে সমগ্ৰ অঞ্চলটোৰ প্ৰতি এক ভয়াৱহ ভাবুকি কৰি আছে আৰু যি দৃশ্য দেখুৱাবৰ কাৰণে মোৰ সহযোগী বাছুক অনুৰোধ জনাম। ইয়াত যি প্ৰতিটো ভূমি আছে, যি কৃষিভূমি আছে, যি কৃষিভূমিৰ দ্বাৰা আচলতে এই অঞ্চলৰ ৰাইজৰ প্ৰায় 90% কৃষি কৰ্ম কৰি জীৱন নিৰ্বাহ কৰে আৰু এই কৃষিপথাৰত এতিয়া এইদৰে কুড অইল বিয়পি পৰিছে আৰু এই অঞ্চলৰ ৰাইজৰ বাবে এক বৃহৎ সমস্যা হিচাপে দেখা দিছে। আৰু এই পানী সেৱন কৰি এতিয়া বিভিন্ন ধৰণৰ জীৱ জন্তুৰ আচলতে বিভিন্ন ৰোগত আক্ৰান্ত হৈছে আৰু মৃত্যুৰ মুখত পৰিছে, যাৰ বাবে অইল ইণ্ডিয়াৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে, হঠকাৰী কাৰ্যৰ বিৰুদ্ধে আৰু এক অবিবেচনী যি কাৰ্য সংঘটিত কৰিছে তাৰ বিৰুদ্ধে এতিয়া ক্ষুব্ধ হৈ পৰিছে এইসকল ৰাইজ। যি দৃশ্য দেখুৱাৰ বাবে মই মোৰ সহযোগী বাছুক অনুৰোধ জনাইছোঁ। এয়া ক্ষোভ প্ৰকাশ কৰিছে এইসকল ৰাইজে, এই অঞ্চলৰ ৰাইজে বিভিন্ন সময়ত বিভিন্ন দাবী উত্থাপন কৰি আহিছে, কিন্তু সেই দাবী কেৱল ফুটুকাৰ ফেনত পৰিণত হৈছে প্ৰতিবাৰে। আৰু যিমান তেওঁলোকে আশ্বাস প্ৰদান কৰে কিন্তু সেই আশ্বাস কেৱল আশ্বাস হৈয়ে ৰয়। আৰু এই তেওঁলোকৰ যি দাবী, তেওঁলোকৰ যি ক্ষোভ, তেওঁলোকৰ মুখেৰে জানিব বিচাৰিম কি ক'ব, কেনেধৰণৰ সমস্যাত ভুগি আছে। সমস্যা মানে আমাৰ গোটেই বাউণ্ডৰীৰ ভিতৰৰ পৰা কুডেল গোটেই পথাৰত আমাৰ গোটেই মানে য'ত একবাৰ কুডেল পথাৰ বাউণ্ডৰীৰ পৰা বাহিৰত ওলাই কিনে পথাৰ যেতিয়া সোমাই যায় সেইটো পথাৰত আৰু ধান চান কোনোদিন নহয় মানে। আৰু ইয়াত মাছ চাছ পোহে, তামোল গছ আছিলে, ইমান পুলি ৰুইছিলে মোৰ নিজৰ ভতিজা ঘৰত আৰু মোৰ ভাইটি এজন লগতে খাতৰ কাষতে লাগি আছে, কিন্তু সেই তামোল গছ চব মৰি নাইকিয়া হৈ গ'লগৈ মানে। এই খাটৰ পৰা কিমান দূৰ বিস্তৃত পৰিছে আপোনালোকৰ এই কুড অইল বা যোৱাৰ সম্ভাৱনাটো থাকে? 1 কিলোমিটাৰ 2 কিলোমিটাৰ এনেধৰণৰ কিমান অঞ্চলৰ মানে কৃষিভূমি নষ্ট হোৱাৰ সম্ভাৱনা আছে? 1 কিলোমিটাৰটো একদম নিশ্চিত মানে। 1 কিলোমিটাৰ যদি যায় মানে 1 কিলোমিটাৰত মানে একদম পূৰা প্ৰভাৱ পৰেই মানে। আচ্ছা, এই পানী সেৱন কৰি যিহেতু তেল মিহলি, কুড অইল মিহলি পানী যেতিয়া সেৱন কৰি বহু জীৱ জন্তু বা পশু পক্ষী মৃত্যুমুখত পৰিছে। বহুত গৰু, ছাগলী, হাঁহ, কুকুৰা চব ইয়াত মানে মৰিছে মানে। আচ্ছা, এই বিষয়টো আপোনালোকে বিভিন্ন সময়ত দৃষ্টি আকৰ্ষণ কৰিছে অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ, কি কয় তেওঁলোকে? আমি বহুত দিনৰ পৰাই অভাৱ অভিযোগ কৰি আছোঁ, কিন্তু তাৰ কোনো একো ব্যৱস্থা হাতত লোৱা নাই। কিন্তু আজি আমি উপায় নাপায় আৰু দেখিছোঁ আমি কি কৰিলে ভাল হ'ব আমি মানে চিন্তা কৰি পোৱা নাই। লাষ্টত আমি গোটেই ৰাইজে মিলি কিনে আমি ভাবিছোঁ যদি এইবিলাক যদি সমস্যা যদি অইল ইণ্ডিয়াই যদি সমস্যা সমাধান যদি নকৰে আমি অনিৰ্দিষ্ট কাললৈ মানে আমি খাট বন্ধ কৰাৰ ব্যৱস্থা ল'ম মানে। নিশ্চয়কৈ ৰাইজৰ এতিয়া খুবেই আচলতে মূৰৰ আগ পাইছেগৈ। তেওঁলোকে উপায়বিহীন হৈ পৰিছে আচলতে অইল ইণ্ডিয়া লিমিটেডক বিভিন্ন দাবী অনুনয় বিনয় কৰাৰ পাছতো কোনো ধৰণৰ তেওঁলোকৰ দাবীৰ প্ৰতি সহায় জনোৱা নাই। আৰু বিস্তৃত অঞ্চলত এতিয়া এইদৰে কুড অইলে এক প্ৰসাৰিত হৈছে আৰু ইয়াৰ যিসকল কৰ্মচাৰী আছে অইল ইণ্ডিয়া লিমিটেডৰ, এই খাটৰ চৌপাশৰ যি বেৰা আছে দেখিছে, এই বেৰাৰ কাষেদি কিছুমান তেওঁলোকে নিৰ্দিষ্ট ফুটা কৰি ৰাখিছে আৰু সেইবিলাকেদি আচলতে এই কুড অইল বিলিক বা এই কৃষিভূমিলৈ তেওঁলোকে বিয়পাই দিয়ে, যাৰ ফলত এক ভয়াৱহ সমস্যাৰ সৃষ্টি হৈছে অঞ্চলত, যাৰ বাবে ক্ষুব্ধ হৈ পৰিছে অঞ্চলবাসীয়ে। প্ৰয়োজনত তেওঁলোকে এই অইল ইণ্ডিয়া লিমিটেডৰ টিমনাত থকা কেইটা খাট তেওঁলোকে বন্ধ কৰিবলৈ বাধ্য হ'ব বুলিও এই মুহূৰ্তত আমাৰ আগত স্পষ্ট কৰিছে। কাৰণ বহুবাৰ তেওঁলোকে দাবী কৰিছে বা তেওঁলোকে বহুবাৰ কাকুতি মিনতি কৰিছে, কিন্তু আবেদনৰ প্ৰতি বা তেওঁলোকৰ কোনো ধৰণৰ দাবীৰ প্ৰতি ভ্ৰূক্ষেপ কৰা নাই, যাৰ পৰিণতিত যিকোনো সময়তে ভয়াৱহ অগ্নিকাণ্ডৰো আশংকা নথকা নহয়। কাৰণ ইয়াত ডাঙৰ এটা বইলাৰো যিহেতু আছে, কি ক'ব? পানীৰ সমস্যাটো মই এইটো ক'ব বিচাৰোঁ, যোনটো আমাৰ এতিয়া পানী আমি খাওঁ, ইয়াৰ যোনটো ওচৰত আমাৰ ঘৰ আছে 4টা ঘৰ, সেই 4টা ঘৰৰ পৰা যোনটো আমি পানী খাওঁ, টিউবেল মাৰি যোনটো খাওঁ, সেই পানীটো আমি উতলাই দিলে মানে ঘোলা হৈ যায়, একেবাৰে ৰঙচুৱা মাটি ঘুলি দিয়া নিচিনা হৈ পৰে। সেইটোৰ কাৰণে আমি বহুত সমস্যাত পৰিছোঁ। আৰু যোনটো এইটো আমাৰ এইটো হেৰি কি বুলি কয়, ব্ৰইলাৰৰ পৰা যোনটো শব্দ প্ৰদূষণ কৰে, সেই প্ৰদূষণে আমাক বাৰুকৈ হেঁচা পৰিও কৰিছে। বাৰু মই এজন টিউশ্যন টিচাৰ হয়, তাৰপিছত মই ৰাতিপুৱা গধূলি যেতিয়া টিউশ্যন কৰোঁ তেতিয়া ইয়াৰ শব্দখিনি বাৰুকৈ প্ৰেছাৰ কৰে আমাক। সেইটো কাৰণে এনেধৰণৰ কুড অইল উন্মুক্তভাৱে যিহেতু পৰি আছে, ইয়াত কিবা প্ৰকাৰে যদি অগ্নিসংযোগ কিবা প্ৰকাৰে হ'ব পাৰে, ডাঙৰ অগ্নিকাণ্ডৰ আশংকা নথকা নহয়। ইয়াত অগ্নিকাণ্ড হ'বলৈ হ'লে ইয়াৰ পৰা যোনটো অগ্নিকাণ্ড হ'ব সেইটো বৰ ভয়ানক হ'ব, যোনটো আমাৰ বাগজানত হৈ গ'ল ইতিমধ্যে, তাতকৈ ভয়ানক হ'ব পাৰে আমাৰ। সেইটো কাৰণে আমি ভয়ভীত হৈ আছোঁ। আৰু সেইটো কাৰণে আমি অইল কৰ্তৃপক্ষক মই এপ্লিকেশ্যনো কৰিছিলোঁ, কিন্তু একো সঁহাৰি নাপালোঁ। সেইটো কাৰণে বৰ আমি ভয় খাই আছোঁ। সেইটো কাৰণে আমি আজি আপোনালোকক মাতিছোঁ।
নিশ্চয়কৈ আচলতে এনেধৰণৰ যিবিলাক ঘটনা হৈ থাকে এনেধৰণৰ ঘটনাৰ পাছতো ৰাইজৰ দাবীৰ পাছতো অল ইণ্ডিয়া কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তাৰ পৰিণতে বাঘজনৰ ধৰণৰ ঘটনাৰ যাতে ইয়াতো পুনৰাবৃত্তি নহয় কাৰণ চৌপাশে আপোনালোকে দেখিছে যিমান দূৰ সম্ভৱ হয় মোৰ কেমেৰাৰ মাধ্যমেদি সহযোগী বাছুৱে দেখুৱাবলৈ যত্ন কৰিছে কাৰণ বিস্তৃত অঞ্চলত এইদৰে কুড অইল বিয়পি পৰিছে আৰু এই কুড অইলে যিকোনো সময়তে ভয়াৱহ বিপদ মাতিব পাৰে কাৰণ ইয়াত কিবা প্ৰকাৰে যদি অগ্নিসংযোগ হয় ইয়াৰ ডাও ডাওকৈ জুই জ্বলি উঠিব পাৰে কাৰণ কাষতেই যিহেতু অইল খাটটো আছে তালৈ যদি জুই কিবা প্ৰকাৰে কিবা কাৰণত যদি সংযোগ হয় তেনেহ'লে কেনেধৰণৰ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কাৰণ জনবসতিপূৰ্ণ এই অঞ্চলটোত অইলে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ইয়াৰ সুৰক্ষাৰ দিশটোত যেনেধৰণৰ গুৰুত্ব আৰোপ কৰিব লাগিছিল সেয়া কৰা হোৱা নাই ইয়াৰ বিপৰীতে যিটো প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগ আছে সেই নিয়ন্ত্ৰণ বিভাগৰো বিষয়া কৰ্মচাৰীসকলৰ গোপন বুজাবুজিৰ বাবে আছিল আজি এনেধৰণৰ এই অঞ্চলৰ ৰাইজে এতিয়া অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে পৰিস্থিতিৰ তেওঁলোকে এনে এক অনাহূত পৰিস্থিতিত তেওঁলোকে কিংকৰ্তব্য বিমূঢ় হৈ পৰিছে আচলতে কি কৰিব তেওঁলোকে ভাবি পোৱা নাই কাৰণ বহুবাৰ আবেদন কৰিছে বহুবাৰ কাকতি নিপতি কৰিছে সেয়া বৰ্তমান দেখুৱাবলৈ যত্ন কৰিছে ইয়াত দেখিছে ভিতৰৰ দৃশ্য খাটটোৰ ভিতৰৰ কিছু দৃশ্য দেখাবৰ কাৰণে এই মুহূৰ্তত যত্ন কৰিছোঁ এইদৰে কুড অইলবিলাক কেনেধৰণৰ উন্মুক্তভাৱে ৰখা হৈছে আৰু সাধাৰণ এখন ফেঞ্চিঙৰ ব্যৱস্থা কৰা হৈছে আৰু এই কুড অইলেই এই ফেঞ্চিঙৰ কাষেদি বৈ আহে আৰু বিস্তৃত অঞ্চলত বিয়পি পৰে আৰু এই কুড অইলে যিকোনো মুহূৰ্ততে এক ভয়াৱহ কাৰণ হিচাপে দেখা দিব পাৰে অগ্নিসংযোগ হ'লে আচলতে ভয়াৱহ বিপদ কঢ়িয়াব পাৰে কিন্তু ইয়াৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ইয়াৰ পৰিণতিত ৰাইজে বাধ্য হৈ এই খাটটো বন্ধৰ তেওঁলোকে দৰে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব বুলি স্পষ্ট কৰি দিছে আৰু ইয়াৰ বাবে সময় থাকোঁতে ডিব্ৰুগড় জিলা প্ৰশাসন কিবা অইল ইণ্ডিয়া কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰাটো অতি উচিত বুলি তেওঁলোকে দাবী তুলিছে